হাই গাইজ নমস্কাৰ মই এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই মানে আজি কি আনিছোঁ খাবলৈ চাওক এবাৰ দেখাইছোঁ বাৰু ডিউটি পৰা আহি থাকোঁতে ফটককেনে ৰাস্তাত দেখি পালোঁ বৰালি মাছ ওলাই আছে তাৰপৰা ঘৰৰ পৰা দেখাই আছে ভিডিঅ' কল কৰি কিনে কালি ভাইটিয়ে মাছ পালে বৰালি মাছ তো খাওঁ লাগিছে এনেই লোভটো লাগি আছে তো আজি হঠাৎ পাই গ'লোঁ দেওশালত মই বোলো লৈ আহোঁ আৰু সেইকাৰণে লৈ আহিলোঁ না 1 কেজি কিমানত আনিলোঁ গম পায় 100 টকা একদম কমত পালোঁ আৰু লৈ আহিলোঁ সেইকাৰণে আৰু লৈ আনিলোঁ মানে মাছকেইটা এতিয়া আনি কিনে ৰুমত পালোহি কিন্তু গুচাবলৈ পোৱাই নাই খকুৱা দুটা আহি পাই গ'ল মস্ত খকুৱা আহি কিনে বহিলোঁ একদম মাছৰ পূৰা কাঁহীখন পূৰা জুপি ল'লে দুটা মই এইকেইটা চক এই এটা কুটিলে মাছ এইটো এজন মানে টমটম মদল গোপালকে বহিলে মানুহজন দুইটা একদম মানে এতিয়া ভাগ কি বুলি কয় ল'ব লাগিব এটাৰ পৰা কি বুলি কয় 200-300 মানকৈ তো চাই থাকক কেনেকৈ বনাওঁ খাওঁ আজি গোটেইকেইটাই ভিডিঅ'টো শেষলৈকে চাব দেই আশা এটা কৰিছোঁ মনতে ভাৱ এটা কৰিছোঁ চাব বুলি তো চাব আৰু তেতিয়াহ'লে এতিয়া মাছ ফ্ৰাই হৈ আছে চাই লওক এইটো মাছটো ফ্ৰাই হৈ আছে এতিয়া খাম আৰু খালি গৰমত কিন্তু টনি পোৱা নাই দেই গৰমটো বহুত বেছি উঠিছে মই চাই লওঁ কি হয় নহ'লে গধূলি বেলেগক ফোন এটা কৰিব লাগিব অকণ ঠাণ্ডা কৰিব মানে তো চাই থাকক কেনেকৈ মই দেখাই আছোঁ আৰু এয়া ভাতটো উলিওৱা হৈ গ'ল এয়া বৰ 2 পিচ তাৰপৰা শাকটো অকণমান দেখাই দিয়াচোন আমাৰ শাকটো এই আমাৰ শাক মাই গড খাই মস্ত লাগিব বে তো ঠিক আছে ফাইনেলি গাইছ আমি ভাতটো খাবলৈ হৈ গ'ল আৰু আপোনালোকেও খাওক দুপৰীয়া 12টা বজি পাৰ হ'ল এইটো কেইটা বজিলে দেই 1:25 হৈ গ'ল এইটো একদম পূৰা লাঞ্চৰ টাইম হৈ গ'ল আৰু আপোনালোকেও খাওক আমিও খাওঁ আৰু গতিকে মোৰ মিনি ব্লগটি এতিয়াই মই এনেই অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ বেয়া চেয়া নাপাব আজিলৈ বাই বাই টাটা লাভ ইউ